Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. Today, we are going to have a look at these four topics. Number 1, India-New Zealand Free Trade Agreement talks. Number 2, tiger reserves in India. Number 3, Old Air Quality Index Report 2024 and at about in new IT policy. আমি এটা এটাকে বিতংভাৱে আলোচনা কৰিব গৈ আছো। Number 1, India New Zealand to relaunch FTA talks after a gap of 10 years. নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লকছন 4 দিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিছে আৰু এই পৰিপ্ৰেক্ষিততে ইণ্ডিয়া নিউজিলেণ্ড ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ কথাটো আহিছে। ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট ভাৰতে আমি রিসেন্টলি চাইছো অস্ট্রেলিয়া ইউএই ইউৰোপিয়ান ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কাণ্ট্ৰিজ যিবিলাক আছে লাইকেনষ্টেইন আইচলেণ্ড নৰৱে ছুইজাৰলেণ্ড এইবোৰৰ লগত স্বাক্ষৰ কৰিছে আৰু ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ইউৰোপিয়ান ইউনিয়ন ইত্যাদি বহুত কাণ্ট্ৰিৰ লগত আলাপ আলোচনা চলি আছে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ কাৰণে আৰু সেই কাণ্ট্ৰিৰ লিষ্টত নিউজিলেণ্ডো আছে। India and New Zealand have announced the relaunch of free trade agreement talks after a 10-year break. 10 বছৰ ধৰি কোনো আলাপ আলোচনা হোৱা নাছিলে ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত। Meeting details: the announcement follows a meeting between New Zealand's Trade Minister Todd Macleay and India's Commerce Minister Piyush Goyal. India's trade agenda, ভাৰতৰ trade agendaটো কি হয় যে এনেকুৱা distorted worldত যে আমি কেনেকে ডাইভাৰ্সিফাই কৰিব পাৰো আমাৰ প্ৰডাক্টবোৰ আমি বেলেগ বেলেগ কাণ্ট্ৰিলৈ কেনেকে পঠাব পাৰো সাপ্লাই চেইন ৰেজিলিয়েন্সটো আমি বহাব বিচাৰিছো সো হেইবিলাক কাৰণে আমি ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট বিভিন্ন ধৰণৰ যিমান পাৰো কাণ্ট্ৰিৰ ভিতৰত কৰিব বিচাৰিছো। কিন্তু এটা সমস্যা কি হয় ডেইৰী মাৰ্কেট বা এগ্ৰিকালচাৰেল মাৰ্কেট দুগ্ধ জাতীয় যিবিলাক প্ৰডাক্ট আছে সেইবিলাক আমাৰ ভাৰতে মানে স্বাৱলম্বী হয় ভাৰতে আমাৰ পপুলেশ্যনৰ কাৰণেও বনাব পাৰি আছে উৎপাদন কৰিব পাৰি আছে আৰু বাহিৰৰ কাণ্ট্ৰিলৈ পঠিয়াই আছে। কিন্তু যিবিলাক বাহিৰৰ কাণ্ট্ৰি আছে সেইবোৰেও কি বিচাৰিছে যে ভাৰতলৈ দুগ্ধ জাতীয় প্ৰডাক্ট এগ্ৰিকালচাৰেল প্ৰডাক্ট ৰাইচ হুইট এইবোৰ পঠিয়াওক কিন্তু ভাৰতে প্ৰটেকশ্যনিষ্ট মেজাৰ লয় এইবোৰ কাৰণে কিন্তু আমাৰ ফাৰ্মাৰসকলৰ কথা চিন্তা কৰিব লাগিব ৰাইট আমাৰ বেছিভাগ মানুহে এগ্ৰিকালচাৰৰ ওপৰত ডিপেন্ডেন্ট যদি বাহিৰৰ পৰা আমি ইম্পৰ্ট কৰো বস্তুবোৰ তেতিয়াহলে আমাৰ যিবিলাক বস্তু আছে সেইবিলাক কোনেও নিকিনিব হয় তো আমাৰ ফাৰ্মাৰবোৰৰ ইন এ ৱে লছ হ'ব সো হেতু কাৰণে ভাৰত চৰকাৰে যে WTO নৰ্মছৰ আন্ডাৰত কিছুমান প্ৰটেকশ্যনিষ্ট মেজাৰ লয় কিন্তু যিবিলাক কাণ্ট্ৰি আছে সেইবিলাকে এটো মানা নাই যে নহয় আপোনালোকে যেহেতু ট্ৰেড এগ্ৰিমেণ্ট হৈ আছে ট্ৰেড নেগোচিয়েশনছ হৈ আছে তো আপোনালোকৰ যেটো এগ্ৰিকালচাৰেল মাৰ্কেট আছে এগ্ৰিকালচাৰেল এণ্ড এলাইড সেক্টৰ আছে হেতু ওপেন আপ কৰিব লাগে। Similarly, তো ইউএসএও হেতু কৰি আছে হয়নে ইউএসএ বিভিন্ন ধৰণৰ প্ৰেছাৰাইজ কৰি আছে যে এগ্ৰিকালচাৰেল মাৰ্কেটটো ওপেন কৰি দিব লাগে যদিও আমাৰ অৰ্থনীতিটো এনা ক্লোজড বা আমাৰটো কি হয় মিক্সড ইকনমি কিন্তু এগ্ৰিকালচাৰেল প্ৰডাক্টৰ ক্ষেত্ৰত আমি থিওৰিটিক্যালি চাব গলে এটো ক্লোজড হয় কিন্তু সো হেতু এটা চ্যালেঞ্জ। গ্লোবাল প্ৰেছাৰ যে ইউএসএ প্ৰেছাৰ কৰি আছে বিভিন্ন ধৰণৰ ইউৰোপিয়ান ইউনিয়ন কাণ্ট্ৰি বিলাকেও যে এগ্ৰিকালচাৰেল মাৰ্কেটটো খুলিবৰ কাৰণে ভাৰতক প্ৰেছাৰ দি আছে। নেক্সট এই এফটিএ অবজেক্টিভটো কি হয় মই অলৰেডি কৈছো যে মেইন অবজেক্টিভটো হয় যে এই ডিস্টৰ্টেড ওল্ড আছে এই ধৰণৰ কোল্ড ওয়াৰ চলি আছে যদিও এটো কোল্ড ওয়াৰ নহয় তো আপোনালোকে চাব পাৰে ৰাছিয়া ইউএসএ এৰ কনফ্লিক্ট হৈ থাকে ইউক্ৰেইনৰ লগত যুদ্ধ হৈ আছে ৰাছিয়াৰ এপিনে আমাৰ ইজৰাইল গাজা যিবিলাক কনফ্লিক্ট চলি আছিল সো আৰু মিডল ইষ্টতো কনফ্লিক্ট চলিয়ে থাকে সো এই যে সমস্যা এই সমস্যাত ট্ৰেড যিবিলাক এসপেক্ট আছে হেবোৰ আমি ডাইভাৰ্সিফাই কৰিব লাগে কিনো নহলে যিবিলাক প্ৰডাক্টৰ ওপৰত আমি ডিপেন্ডেন্ট হও কোনো এটা কাণ্ট্ৰি হেতু প্ৰডাক্ট প্ৰডিউস কৰে বেছিকে সো সেই কাণ্ট্ৰিবোৰে যেতিয়া নপঠায় তেতিয়া এটা ইমাৰ্জেন্সি সিচুৱেচন হৈ যাব ৰাইট তো যেনেকৈ চাইনাৰ ওপৰত আমি বেসিক্যালি ইলেক্ট্ৰনিক্স কম্পোনেন্টৰ ওপৰত কাৰণে ডিপেন্ড কৰো যদি চাইনা হেবোৰ নপঠায় তেতিয়াহলে আমাৰ যেটো আইটি সেক্টৰ আছে এটো বেয়াকে প্ৰভাৱিত হ'ব সো সেই কাৰণে আমি ডাইভাৰ্সিফাই কৰিব বিচাৰিছো যিমান পাৰো সিমান কাণ্ট্ৰিৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট সাইন কৰিব বিচাৰিছো। ভাৰতৰ পক্ষৰ পৰা এটো কোৱা হৈছে যে নিউজিলেণ্ডত ভাৰতৰ যিবিলাক স্কিলফুল আইটি ওয়াৰ্কাৰ আছে হিহতে মানে জাগা নাপায় নিউজিলেণ্ডে অস্ট্রেলিয়া চাইনাৰ দৰে যিবিলাক দেশক মানে এটা মানে ইম্পৰ্টেন্ট এটা প্লেস দিছে হিহতক যে তাৰ পৰা যিবিলাক আইটি ওয়াৰ্কাৰ আছে হিহতক সুযোগ দিয়া তাত গৈ কাম কৰিব কিন্তু ভাৰতীয় ওয়াৰ্কাৰসমূহক ঠিক একে পৰ্যায়ত
সুযোগ দিয়া নাই তো ভাৰতৰ ফালৰ পৰা এইটো কোৱা হৈছে যে আমাৰ যিবোৰ আইটি দ্যাট ইজ ইনফৰমেশ্যন টেকনলজি স্কিল আছে সিহঁতে নিউজিলেণ্ডত গৈ কাম কৰিব যাতে পাৰে টাৰিফ ডিসপেৰিটি আৰু এটা কথা যে আমি এজন ডেভেলপিং কান্ট্ৰি হিচাপে ৰাইট সো টাৰিফটো আমাৰ ভাৰতে বহুত বেছি লগায় ডেভেলপিং কান্ট্ৰিবোৰৰ পৰা আহা বস্তুৰ ওপৰত আমি ৰিসেন্টলি চাই আছো যে ইউএছ ৰ পৰা যিবিলাক বস্তু আহে সেইবোৰৰ ওপৰত ভাৰতে মানে 10 গুণ বেছি ট্যাক্স লগায় টাৰিফ লগায় কিন্তু আমেৰিকাই এই ভাৰতৰ ওপৰত বহুত কম লগায় সিমিলাৰলি হে নিউজিলেণ্ডৰ লগতো একেটাই যদি আমি চাও এভাৰেজ টাৰিফ কিমান হয় ভাৰতে লগায় 17.8% নিউজিলেণ্ডৰ পৰা অহা সামগ্ৰীৰ ওপৰত আৰু নিউজিলেণ্ডে মাত্ৰ 2.3% তো দেয়াৰ ইজ এ টাৰিফ ডিসপেৰিটি ৰাইট ইণ্ডিয়াছ কি এক্সপোৰ্টছ টু নিউজিলেণ্ড আমি এতিয়া চাও যে ভাৰতে কি বস্তু নিউজিলেণ্ডলৈ ৰপ্তানি কৰে এনেকুৱা ক্লথিং টেক্সটাইল মেডিচিন ৰিফাইন পেট্ৰলিয়াম এইবোৰ কিছুমান সামগ্ৰী যিবোৰ আমাৰ ভাৰতে নিউজিলেণ্ডলৈ এক্সপোৰ্ট কৰে আৰু নিউজিলেণ্ডৰ পৰা ভাৰতলৈ কি আহে যেনেকুৱা মিনাৰেলছ স্ক্ৰেপ মেটেলছ এপলছ কিৱি ফ্ৰুটছ এণ্ড মিট প্ৰডাক্টছ এইবোৰ কিছুমান বস্তু আমাৰ ভাৰতলৈ আহে নিউজিলেণ্ডছ ডেইৰী এক্সপোৰ্টছ টু ইণ্ডিয়াৰ মিনিমাল ডিউ টু ইণ্ডিয়াছ প্ৰটেক্টিভ পলিচিছ ইন দ্য ডেইৰী সেক্টৰ আমি যেটো ডিসকাস কৰিছো যে ভাৰতে কিছুমান প্ৰটেকচনিষ্ট মেজাৰ লগাই দিয়ে এগ্ৰিকালচাৰাল প্ৰডাক্টবোৰ বাহিৰৰ দেশৰ পৰা আমাৰ ভাৰতলৈ আহিব নিদিয়ে এটা সিম্পল কোৱেশ্চন এই টপিকটোৰ ওপৰত that is free trade agreement ওপৰত question to hoise which of the following countries has India signed free trade agreements with in the last 5 years যোৱা 5 বছৰত ভাৰতে তলৰ কোন কেটা কান্ট্ৰিৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট সাইন কৰিছে অপচন কেটা চাওক অস্ট্ৰেলিয়া ইউনাইটেড কিংডম ইউনাইটেড আৰব এমিৰেটছ দ্যাট ইজ UAE এণ্ড নিউজিলেণ্ড সিঙ্গাপুৰ আমি এতিয়া অপচনটো চুজ কৰিব লাগে অস্ট্ৰেলিয়াৰ লগত কৰা হৈছে ইউনাইটেড কিংডমৰ লগত আলাপ আলোচনা হৈ আছে ইউনাইটেড আৰব এমিৰেটছৰ লগত হৈছে নিউজিলেণ্ডৰ লগত আলাপ হ'ব সিঙ্গাপুৰৰ লগত তেনেকুৱা কোনো হোৱা নাই ৰাইট সো আমাৰ কাৰণে শুদ্ধ এনসাৰ কি হ'ব 1 3 and 1 3 that is option B right আৰু EFTA কান্ট্ৰিৰ লগত যোৱা বছৰ আমাৰ ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট হৈছিল EFTA means ইউৰোপিয়ান ফ্ৰী ট্ৰেড এছ'চিয়েশ্যন ইউৰোপিয়ান ফ্ৰী ট্ৰেড এছ'চিয়েশ্যন কোন কেটা কান্ট্ৰি আছে ইয়াত এছ'চিয়েশ্যন কোন কেটা কান্ট্ৰি আছে ইয়াত আইসল্যান্ড লিechtenstein নৰৱে and Switzerland মেইনছত কেনেকুৱা কোৱেশ্চন আহিব পাৰে India has been actively pursuing free trade agreements with various countries over the last few years. Discuss the strategic importance of these FTAs for India, highlighting the challenges and opportunities they present. Answer to আপোনালোকে 150 অৰ্ছৰ ভিতৰত লিখিব যত্ন কৰিব আজি দ্বিতীয়টো টপিক হৈছে one more tiger reserve why India needs them the challenges they face So ভাৰতে ৰিসেন্টলি 58 টাইগাৰ ৰিজাৰ্ভ হিচাপে এটা টাইগাৰ ৰিজাৰ্ভক ঘোষণা কৰিছে নেশনেল পাৰ্কটোৰ নাম হৈছে মাধৱ নেশনেল পাৰ্ক মাধৱ ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে মধ্য প্ৰদেশত আমাৰ অসমৰ পৰা কেইটা টাইগাৰ ৰিজাৰ্ভ আছে জানেনে কেইটা নেশনেল পাৰ্কক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছে স্বীকৃতি দিয়া হৈছে এইকেইটা হৈছে কাজিৰঙা মানস ওৰাং আৰু নামেৰি আচ্ছা আমি চাও এই প্ৰজেক্ট টাইগাৰ কেতিয়া স্টাৰ্ট হল আৰু এই মাধৱ টাইগাৰ ৰিজাৰ্ভৰ বিষয়ে অলপখিনি জানিলো যে মাধৱ টাইগাৰ ৰিজাৰ্ভটো আছে শিৱপুৰ ডিস্ট্ৰিক্ট মধ্য প্ৰদেশত সো ইয়াৰ এৰিয়া কিমান হয় 1641 স্কয়াৰ কিলোমিটাৰ বৰ্তমান যদি আমি টাইগাৰৰ পপুলেশন চাও তাত 6টা টাইগাৰ এস্টিমেট কৰা হৈছে আছে বুলি সিগনিফিকেন্সটো কি হয় কাৰণ এই যেটো কৰিডৰ থাকে টাইগাৰ বুলাক এটা জায়গাতে তো ৰই না থাকে হিয়তে মাইগ্ৰেশন কৰে সো হে এটা কৰিডৰ আছে তাত ৰানথাম্বৰ পুনো মাধৱ টাইগাৰ কৰিডৰ এই ৰানথাম্বৰটো আছে ৰাজস্থানত ৰানথাম্বৰ নেশনেল পাৰ্ক আছে ৰাজস্থানত এই পুনোটো মধ্য প্ৰদেশতে আছে এমপি আৰু এই মাধৱ টাইগাৰ ৰিজাৰ্ভ এটোটো এমপি আছে সো এই যেটো টাইগাৰ ৰিজাৰ্ভ আছে টাইগাৰ কৰিডৰ আছে এইখিনিত এতিয়া আৰু অতি মানে আৰাম কৰে টাইগাৰবোৰ চলাচল কৰিব পাৰিব Project Tiger কেতিয়া স্টার্ট কৰা হৈছিল 1973 ইয়াৰ কাহিনীটো এনে কোৱা যে 1969 ত
the 10th General Assembly meeting of UNCA, that is United নেশ্যন যিবিলাক টাইগাৰ কনজাৰভেশ্যন অথৰিটি আছে একচুৱেলি ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ তাৰ মিটিং হৈছিলে আৰু সেই মিটিঙত টাইগাৰবোৰক কি কৰা হৈছিলে এনডেঞ্জাৰ্ড বুলি ঘোষণা কৰা হৈছিলে ওকে আৰু তাৰ পিছৰ পৰা ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ ষ্টেপ লৈ আছে যেনেকুৱা ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 এটা এক্ট পাছ কৰিছিলে পাৰ্লিয়ামেণ্টে 1972 আৰু তাৰ পিছৰ বছৰতে that is 1973 প্ৰজেক্ট টাইগাৰ লঞ্চ কৰা হৈছিলে সেই সময়ত ইন্দিৰা গান্ধী প্ৰাইম মিনিষ্টাৰ আছিল অবজেক্টিভ কি আছিল যে টু মেইনটেইন এ ভায়াবল টাইগাৰ পপুলেশ্যন এণ্ড প্ৰিজাৰ্ভ देयर হেবিটেট ইনিশিয়ালি 9টা টাইগাৰ ৰিজাৰ্ভ এড কৰা হৈছিলে সেইকেইটা টাইগাৰ ৰিজাৰ্ভ ভিতৰত অসমৰ দুটা আছিল এটা আছিল মানস আৰু এটা আছিল কাজিৰঙা ওকে বৰ্তমান 58টা টাইগাৰ ৰিজাৰ্ভ আছে আৰু কোৱা হৈছে অসমত টোটাল 4টা টাইগাৰ ৰিজাৰ্ভ আছে কাজিৰঙা মানস উৰাং আৰু নামেৰি আমি যদি চাও এই প্ৰজেক্ট টাইগাৰটো কি এচিভমেন্ট হল এটা ফ্যাক্ট কি হয় জানেনে প্ৰজেক্ট টাইগাৰটো ইনিশিয়ালি 6 বছৰৰ কাৰণে লঞ্চ কৰা হৈছিল কিন্তু পিছলে ইয়াৰ সাকসেস দেখাই এটো এতিয়াও চলি আছে কন্টিনিউ চলি আছে আৰু এটো এতিয়া কোনে চোৱাচিতা কৰে জানেনে NTCA that is নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি এই বডিটো 2005-6 চনত বনোৱা হৈছিল কি কেনেকৈ বনোৱা হৈছিল জানেনে এই ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট amendment কৰি পেলাই ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 যেটো পাস কৰিছিলে পাৰ্লিমেন্টে হেতু এমেন্ড কৰিছিলে সংশোধনী কৰি পেলাই এই স্ট্যাটুটৰি বডিটো বনোৱা হৈছিল যাতে ওভাৰসাইট আৰু মনিটৰিং কৰিব পাৰে প্ৰজেক্ট টাইগাৰ ৰিলেটেড যিবিলাক কাম কাজ আছে ওকে বৰ্তমান যদি আমি চাও আমাৰ ভাৰতত সবতকে বেছি টাইগাৰ আছে ইন দা ওয়াৰ্ল্ড ৰিপ্ৰেজেন্টিং 75% অফ দি টাইগাৰ পপুলেশ্যন মানে গোটেই বিশ্ব মানে 10টা ভিতৰত 7টা টাইগাৰ আমাৰ ভাৰতত আছে তো টোটাল কিমানটা আছে 3681 এটা এস্টিমেট ধৰা হয় তো ৰেঞ্জ টু 3100 ৰ পৰা 3900 এটো ম্যাক্সিমাম উপৰে এটো লোৱেষ্ট তো এটোটা মিডল গ্ৰাউণ্ডত লোৱা হৈছে সো মেইনলি ইহতে কিমান স্কয়াৰ কিলোমিটাৰ এৰিয়া অকুপাই কৰি আছে 90000 স্কয়াৰ কিলোমিটাৰ যেটো এটা কান্ট্ৰি ধৰক জৰ্ডানৰ দৰে সমান বা অষ্ট্ৰিয়া যেটো কান্ট্ৰি আছে ইউৰোপত তাতকে বেছি ইমান মাটিকালি লৈ পেলাই টাইগাৰ ৰিজাৰ্ভ আমাৰ ভাৰতত আছে বায়োডাইভাৰ্সিটি কনজাৰভেশ্যন এই প্ৰজেক্ট টাইগাৰে কি সুবিধা আমাৰ সহায় কৰিছে জানেনে প্ৰিজাৰ্ভেশ্যন অফ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ উইথ টাইগাৰ ৰিজাৰ্ভছ এক্টিং এ সেফ জোনস ফৰ মেনি আদাৰ স্পিচিজ সো আমি যদি ইকোসিস্টেম মেইনটেইন কৰি ৰাখিব যে সকলো প্ৰজাতিৰে তাত মানে বসবাস কৰা দৰকাৰ সো এটা প্ৰজাতি কম হৈ গলে আৰু এটা প্ৰজাতি তাৰ দ্বাৰা প্ৰভাৱিত হয় টাইগাৰ কৰিডৰ ডেভেলপমেন্ট অফ কানেক্টেড কৰিডৰ্স লাইক দা ৰামথাম্বৰ কুনো মাধৱ কৰিডৰ্স টু প্ৰিভেন্ট আইসোলেশন অফ টাইগাৰ পপুলেশ্যন যাতে টাইগাৰবোৰ অকল হৰিয়া নহয় সো এটা জায়গাৰ পৰা আৰু এটা জায়গালৈ মুভ কৰি থাকিব পাৰে সো হেতু কাৰণে এই মাধৱ টাইগাৰ ৰিজাৰ্ভটো ডিক্লেয়াৰ কৰা হৈছে ডিস্ট্ৰিবিউশন অফ টাইগাৰ চিনি যেতে কোনটো ৰাজ্যত টাইগাৰ সবতকে বেছি পোৱা যায় এনসাৰটো হৈছে মধ্য প্ৰদেশ তাত অলমোস্ট 785 টা টাইগাৰ পপুলেশ্যন আছে কৰ্ণাটকা নেক্সট আহে 563 তাৰপিছত উত্তৰাখণ্ড 560 তাৰপিছত মহাৰাষ্ট্ৰ 444 সো এইকেইটা টপ 4 ৰাজ্য য'ত টাইগাৰ সবতকে বেছি পোৱা যায় টাইগাৰ ডেন্সিটিজ ঘনত্ব হিচাপে কোনটো টাইগাৰ ৰিজাৰ্ভত সবতকে বেছি আছে কৰ্বেট টাইগাৰ ৰিজাৰ্ভ জিম কৰ্বেট টাইগাৰ ৰিজাৰ্ভ ক'ত আছে এটো উত্তৰাখণ্ডত তাত আছে 260 টা টাইগাৰ মানে সিঙ্গেল আমি যদি টাইগাৰ ৰিজাৰ্ভ হিচাপে চাও তো কৰ্বেটত সবতকে বেছি আছে তাৰপিছত বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভ ক'ত আছে বান্দিপুৰ আছে কৰ্ণাটকা বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভ ইজ ইন কৰ্ণাটকা নাগাৰহোল ক'ত আছে এটো কৰ্ণাটকাতে আছে আৰু বান্ধৱগড়টো ক'ত আছে আপোনালোকে কমেন্ট সেকশনত জনাব টাইগাৰ ৰিজাৰ্ভটো ভেৰি ইম্পৰ্টেন্ট প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ পৰা সো তেনেকুৱা এটা কোৱেশ্চন মই লৈছো which of the following tiger reserves are correctly matched with their respective states corbett tiger reserve uttarakhand boli dia ase bandipur tiger reserve tamil nadu dia ase kanha tiger reserve madhya pradesh dia ase sundarbans tiger reserve west bengal dia ase select the correct answer using the codes below a 134 only b 123 only c 134 only d 134 and 2 the correct answer is 1 3 and 4 ए बांदीपुर जेटु আছে এটু কৰ্ণাটকাত আছে নট তামিলনাডু রাইট সো আমাৰ শুদ্ধ আনসাৰ টো হ'ব 134 অপশন সি
আমি গোটেইকেইটা টাইগাৰ ৰিজাৰ্ভ কোনটো ৰাজ্যত আছে আমি জানিব লাগে 50টা টাইগাৰ ৰিজাৰ্ভ কোনকেইটা কোনটো ৰাজ্যত আছে এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট মেইনছত কেনেকুৱা কুৱেশ্যন আহিব পাৰে GS3 environment perspective or the National Tiger Conservation Authority, that is NTCA, has played a pivotal role in India's tiger conservation efforts. Evaluate its achievements and challenges in the context of the current tiger population and habitat management. Answer to আপোনালোকে 250 or ভিতৰত লিখিব যত্ন কৰিব Next topic to হৈছে about Old Air Quality Report 2024 যেটো IQ Air এটা সুইস কোম্পানী হয় এটো ৰিলিজ কৰে ওকে 2024 বৰ্ষৰ কাৰণে এটো ৰিলিজ কৰা হৈছিল এই ডাটা বিলাক কৰ পৰা পায় হিয়তে যে এয়াৰ কোৱালিটি মনিটৰিং ষ্টেচন আছে হেইবোৰৰ পৰা ডাটাবোৰ কালেক্ট কৰে অলমোষ্ট 40000 ডাটা চেণ্টাৰৰ পৰা লৈছে তো এটা হিউজ নাম্বাৰ আৰু এটো একুৰেট হয় সো এই কিমানটা কান্ট্ৰি তাত লোৱা হৈছিল 138 টা I'm just trying to saw global population affected. So WHO, that is World Health Organization, it a recommendation diye je 5 microgram per meter cube ke kom hobo lage. Particulate matter 2.5. Etota mane 2.5 micrometer ke kom thoka particle less or equal. So etu PM 2.5 ke kom thakibo lage. PM 2.5 or level 2 কিমান থাকিব লাগে 5 মাইক্ৰোগ্ৰাম পাৰ মিটাৰ কিউব WHO মানে ৰেকমেন্ডেশনৰ মতে কিন্তু ভাৰতৰ অলমোষ্ট 10 টাৰ পৰা 6টা সিটি মোস্ট পলিউটেড সিটি ইন দা ওয়ার্ল্ড আমি যদি ওয়ার্ল্ড ওয়াইড চাও 10 টাৰ পৰা 6টা সিটিয়ে মোস্ট পলিউটেড আৰু সবতকে টপ কৰিছে কোনে জানে বাইৰনীহাট মেঘালয় আসাম বৰ্ডাৰত আছে যি কি নহক আমি এটা কান্ট্ৰি হিচাপে চাও যে সবতকে টপত কোন আছে চাঁদ 91.8 মাইক্ৰোগ্ৰাম পাৰ মিটাৰ কিউব আমি কম্পেয়াৰ কৰি চাব লাগে এটোৰ লগত 5 মাইক্ৰোগ্ৰাম পাৰ মিটাৰ কিউব তাৰপিছত বাংলাদেশ 78 মাইক্ৰোগ্ৰাম পাৰ মিটাৰ কিউব তাৰপিছত আছে পাকিস্তান 73.7 মাইক্ৰোগ্ৰাম পাৰ মিটাৰ কিউব কংগো 58.2 মাইক্ৰোগ্ৰাম পাৰ মিটাৰ কিউব ইন্ডিয়া 50.6 মাইক্ৰোগ্ৰাম পাৰ মিটাৰ কিউব তো ইন্ডিয়া 5 নম্বৰ পজিশনত আছে ইন্ডিয়া ইজ দা 5th most polluted country in the world কিন্তু এটা এচিভমেন্ট কি হয় যোৱা বছৰ তার আগৰ বছৰ that is 2023 ত আমি আছিলো 3rd পজিশনত তো 2024 ত আমি পঞ্চম পজিশনত আহিছো সো এটা ইমপ্ৰুভমেন্ট আমি কব পাৰো আমি এনেকে ইমপ্ৰুভ কৰিব বহুত দৰকাৰ only 17% of the 8954 cities worldwide met WHO's PM 2.5 guidelines etu particulate matter 2.5 etu concentration to 2.5 micrometerot ke kom hobo lage ha so hetu matro 17% city ahe fulfill korise Okay, I'm just Delhi kotha sao. Delhi is the world's most polluted national capital. Jodi ami rajdhani hisabe sao dehar rajdhani hisabe Delhi sobotke polluted city hoy. Most polluted city in the world Barneyhat. Kot ase Meghalaya. Tat particulate matter 2.5 matra kiman janane 128.2 kot 5 microgram per meter cube aru kot 128.2 মাইক্ৰোগ্ৰাম পাৰ মিটাৰ কিউব তো আপোনালোকে ইমাজিন কৰিব পাৰে কিমান বেছি 25 টাইমছ অলমোস্ট বেছি হয় এতিয়া আমি চাও ভাৰতত যে প্ৰদূষণ হৈ থাকে ইয়াৰ মুখ্য কাৰণবোৰনো কি নাম্বাৰ 1 ক্ৰপ ষ্টাবল বাৰ্নিং যিবিলাক শস্য চপোৱাৰ পিছত অবহে থাকি যায় হেবোৰ জ্বলাই দিয়ে বিশেষকে পাঞ্জাব হাৰিয়ানা আৰু নৰ্দাৰ্ণ ইণ্ডিয়াত সেই কামটো বেছিকে হয় নৱেম্বৰ ডিসেম্বৰ মাহত আৰু হেইটো এটা মুখ্য কাৰক হয় যে Major contributor, especially in northern states like Delhi, Punjab, Haryana, and Himachal Pradesh, contributed to 60% of pollution during peak periods, November. And we are going to Supreme Court a bahut bar ebu rajyo koise je apnaloke kiba byabostha lok enuka hobo nalage kintu state enuka kono loa nai karon farmer issue hoy eta aru farmer hokolok to political eta issue hoi jay jodi tenuka dhoroner kiba guideline dia hoy jikin hok next time so vehicular emissions or significant contributor to urban air pollution carbon dioxide aru greenhouse gas emission or ek mukhya karon hoise ei jebur petrol diesel salito bahon ase okay next industrial discharges factories and industries releasing pollutants into the atmosphere jibilak industrial discharges kali air ote release nokore jibilak amar north nodi ase ganga jamuna brahmaputra ebur industrial
যিবিলাক ডিসচাৰ্জ আছে সেইবিলাক গৈ পেলাই পৰে আৰু তাৰ একুৱাটিক এনিমেল যিবোৰ আছে তাৰ ওপৰতো প্ৰভাৱ পৰে সিহঁতৰ হেবিটেটৰ ওপৰত কনষ্ট্ৰাকশন ডাষ্ট মেইনলি আমি যেটো বাইৰনিহাট সিটি চালো মেঘালয় তাত কনষ্ট্ৰাকশন এক্টিভিটি বহুত বেছি হৈ থাকে আৰু সেই কনষ্ট্ৰাকশন ডাষ্টে PM 2.5 বহুত বেছিকে থাকে আৰু এটা ইন্টাৰেষ্টিং ফ্যাক্ট কি জানেনে PM 2.5 এনেকুৱা ক্ষুদ্ৰ এটা কণিকা যেটো আমাৰ লাংছত সোমাই যাব পাৰে আৰু লাংছত থ্ৰু দি পেলাই আমাৰ ব্লাডত সোমাব পাৰে সো এটা বহুত ডেঞ্জাৰাস বস্তু হয় নেক্সট ইম্পেক্টস অফ এয়াৰ পলিউশন হেলথ এফেক্টস আমি চাও PM 2.5 is linked to respiratory diseases heart attack stroke chronic kidney disease and cancer global public health crisis so WHO এটা রিপোর্ট আছে তো তাত কৈছে যে অলমোস্ট এয়ার পলিউশনৰ কাৰণে 7 মিলিয়ন পিপল প্ৰতি বছৰে ভাৰতবৰ্ষত মৃত্যুবৰণ কৰে 70 লাখ মানুহ তো আপোনালোকে ভাবি যাব পাৰে কিমান এটা খতৰনাক ক্ৰাইসিস হয় এনভায়ৰনমেন্টাল ডিগ্ৰেডেশন poor air quality contributes to broader environmental damage including soil and water contamination climate change and reduced agricultural yields প্রিলিমছৰ কাৰণে এটা ইম্পৰ্টেন্ট টপিক হয় এয়াৰ পলিউশন কোৱেশ্চনটো হৈছে which of the following is a major contributor to air pollution in India as per the IQAir 2024 report এইটো কথা মনত ৰাখিবা আপোনালোকে যে ভাবি পেলাই এনসাৰটো দিব হেতু নহয় এই আমি এক্সাক্ট ডাটা লাগিব IQAir 2024 ৰিপৰ্ট মতে তলৰ কোন কেইটা মুখ্য কাৰক হয় বায়ু প্ৰদূষণৰ কাৰণে crop stubble burning vehicular emission industrial discharges use of solid fuels for cooking answer to কি হয় জানেনে 1 2 3 that is option B যেটো use of solid fuels এটো লাগিব পারে কিন্তু এই রিপোর্টটো হেতু কোৱা নাই solid fuel মানে যেটা কাঠ পিট এই বস্তুবোৰ জ্বলালে তো প্ৰদূষণ হয় কিন্তু IQAir 2024 ৰিপোর্ট মতে হেতু নাই ওকে মেইন শর্ট কেনেকুৱা কোৱেশ্চন আহিব পাৰে in 2024 most of the global population continues to breathe polluted air with the majority of cities in India exceeding WHO safe air quality standards examine the geographical distribution of air pollution across India answer to আপোনালোকে 250 ইয়াৰ্ছৰ ভিতৰত লিখিব যত্ন কৰিব আজিৰ লাষ্ট টপিকটো হৈছে about India's new IT policy information technology policy কাৰণে ভাৰত চৰকাৰে এটা নতুন স্কিম আনিছে এটা ইনসেন্টিভ বেসড হয় আমি তার বিষয়ে চাও The Indian government has finalized an incentive policy for electronic components manufacturing with an outlay of 23,000 crore rupees over the 6 years. Eto mainly কাৰ ওপৰত ভিত্তি কৰি পেলাই বনাইছে জানেনে PLI scheme, production linked incentive scheme, যেটো 1.97 trillion rupeesৰ এটা বাজেট আছিল 14টা সেক্টৰৰ কাৰণে হেতু ঘোষণা কৰা হৈছিল তো হেতু পাৰ্শিয়ালি সাকসেসফুল আমি কব পাৰো কিন্তু তথাপি তাত কিছু লিমিটেশনস আছিল সেই লিমিটেশনবোৰ ওভাৰকাম কৰিবৰ কাৰণে এই নতুন ইলেক্ট্ৰনিক কম্পোনেন্টস ম্যানুফ্যাকচাৰিং ইনসেন্টিভ পলিসি এটা ভাৰত চৰকাৰে আনিছে This initiative aims to deepen domestic value addition. ইয়াৰ মুখ্য উদ্দেশ্য হৈছে যে ভ্যালু এডিশন কৰা ওকে আমি যেটো অ্যাসেম্বলি কৰিব পাৰিছো যে স্যামসাং এপল আদি কোম্পানীবোৰে ভাৰতত এতিয়া আইফোন স্মাৰ্টফোন ম্যানুফ্যাকচাৰ কৰি আছে কিন্তু আমি এখিনিত আৰু কি ভ্যালু এডিশন কৰিব পাৰো তাৰ ওপৰত চিন্তা চৰ্চা কৰা হৈছে আৰু সেই কাৰণে এই স্কিমটোৰ ইম্পৰ্টেন্স The components targeted include কি component ইয়াত টার্গেট কৰা হৈছে সাকশন ডিসপ্লে মডিউল সাব অ্যাসেম্বলি ক্যামেরা মডিউল printed circuit board assemblies lithium cell enclosures resistor capacitor ferrets basically এইবোৰ কৰ পৰা আহে চাইনা ভিয়েটনাম টাইৱান এইবিলাক কান্ট্ৰি পৰা আহে সো আমি লোকেলাইজ কৰিব বিচাৰিছো হে কাৰণে গভৰ্নমেন্টে 23,000 crore rupeesৰ electronic components manufacturing policy to আনিছে The scheme is expected to create 91,600 direct jobs over the 6-year period. Aru indirectly to aru lakh job hobo. Incentives will range from 2,300 crore rupees to 4,200 crore rupees annually. Jibila company eibilak banabo, ei company bilakok incentive provide kora hobo. Kiman koti tokar 2300 koti tokar pora 4200 koti tokar. It depend kore kenekua performance dekhaise. Depending on companies meeting investment, production and employment goals. So কিমান টকা ইনভেস্ট কৰিছে কিমান প্ৰডাকশন কৰিছে কিমান এমপ্লয়মেন্ট জেনাৰেট কৰিব পাৰিছে সো এইবোৰৰ ওপৰত ভিত্তি কৰি পৰে ইমান টকা ইনসেন্টিভ দিয়া হ'ব Importance of the scheme The component scheme follows the production link incentive scheme for smartphone manufacturing which is approaching its end while smartphones assembly has been localized like
Apple, Samsung are involved, domestic value addition remains low. Is a domestic value addition to আমি হিমান পৰিমাণে কৰিব পৰা নাই সিমানখিনি ভাৰত চৰকাৰে ভাবিছিল 15 to 20% কিন্তু গভৰ্ণমেণ্টে এটো 40% টাৰ্গেট ৰাখিছিলে আৰু যাৰ কাৰণে এই স্কিমটোৱে ভাবা হৈছে যে সহায় কৰিব ওকে ইয়াত কি ধৰণৰ ইনসেন্টিভ দিয়া হ'ব অপাৰেশনাল ইনসেন্টিভ বেসড অন নেট ইনক্ৰিমেন্টাল সেল কিমান সেল কৰিছে প্ৰডাক্ট খিনি ক্যাপিটাল এক্সপেন্ডিচাৰ কিমান কোম্পানীয়ে খৰচ কৰিছে আৰু তাৰ ভিত্তিত ভাৰত চৰকাৰেও সেই কোম্পানীটোক সাহায্য দিব both greenfield and brownfield investments will be eligible যিবিলাক নতুনকৈ আৰম্ভ কৰা হৈছে সেইবোৰেও ইয়াৰ অন্তৰ্গত আৰু যিবিলাক আগৰে পৰা আছিল কিন্তু তাক মডিফাই কৰি পেলাই আৰু এটা কোম্পানী বনোৱা হৈছে তো তেনেকুৱা কোম্পানী বিলাকেও পাবো কিন্তু ফৰেন কোম্পানিজ ক্যান পাৰ্টিসিপেট থ্ৰু টেকনলজি ট্ৰান্সফাৰ টু ইন্ডিয়া বাহিৰৰ কোম্পানীবোৰেও কিন্তু এলিজিবল হয় কিন্তু এটা কন্ডিশন আছে কন্ডিশনটো হৈছে যে হিহতে নিজৰ টেকনলজিবোৰ ভাৰতীয় কোম্পানীক ট্ৰান্সফাৰ কৰিব লাগিব ডিমান্ড সাপ্লাই গ্যাপ ইন ইলেক্ট্ৰনিক কম্পোনেন্ট এটা ৰিসাৰ্চ কৰা হৈছিল তাত দেখা গৈছে যে ভাৰতত যিমান ডিমান্ড আছে হিমান সাপ্লাই হোৱা নাই এই ইলেক্ট্ৰনিক কম্পোনেন্টবোৰ সো देयर इज a $100 billion গ্যাপ সো এটা ডাঙৰ মাৰ্কেট হয় সো ভাৰত চৰকাৰে ইলাক এমএসএমই আছে হিহতক উৎসাহিত কৰিছে এই স্কিমটোৰ দ্বাৰা ইণ্ডিয়াছ কাৰেন্ট ডোমেষ্টিক ক্যাপাসিটি ইজ 10 টাইমছ লোৱাৰ দেন ৰিকোয়াৰ্ড ভাৰতৰ যিটো ডোমেষ্টিক প্ৰডাকশন ক্যাপাসিটি আছে বহুত কম challenges কি হয় lack of domestic scale high investment to turnover ratio so এইবোৰ কিছুমান challenges persist কৰে কিন্তু যদি ভাৰত চৰকাৰৰ এনেকুৱা ধৰণৰ স্কিম আনি থাকে আৰু এটো ইমপ্লিমেন্টটো ভালদৰে হয় মেইন কথাটো হেতুৱে পলিচিটো বহুতে বনাই থাকে কিন্তু ইমপ্লিমেন্টেশন গ্ৰাউন্ড লেভেলত কেনেকৈ কাম হৈছে বিউৰোক্ৰেসিয়ে কেনেকুৱা ধৰণত সহায় কৰিছে এই হেইবোৰেহে ডিটাৰমাইন কৰিব ইয়া সাকসেসফুল হৈছে নে নাই ওকে important topic hoy PLI প্রিমছত কেনেকুৱা কোৱেশ্চন আহিব পাৰে যে the production linked incentive scheme for electronic components manufacturing in India primarily aims to মুখ্য উদ্দেশ্যটো কি হয় PLI এর a increase exports of finished goods b promote smartphone assembly in India c boost domestic production of electronic components d reduce foreign investment in electronic sector The correct answer is আপোনালোকৰ বি টো শুদ্ধ লাগিব পাৰে কিন্তু নহয় সি বুষ্ট ডোমেষ্টিক প্ৰডাকশন অফ ইলেক্ট্ৰনিক কম্পোনেন্টস স্মাৰ্টফোন এসেম্বলি ইয়াৰ এটা উদ্দেশ্য কিন্তু মোস্ট একুৰেট কোনটো হ'ব অপচন সি মেইনছত এটা কোৱেশ্চন আহিব পাৰে ইয়াৰ পৰা কোৱেশ্চন এটা হৈছে মডেল যে India's electronic sector has made significant strides in smartphone assembly but remains heavily reliant on imports for key components critically examine the objective challenges and expected outcomes of the government's new incentive policy answer to apnaloke 250 or ভিতৰত লিখি আমাৰ WhatsApp number 9395004636 লৈ মূল্যাঙ্কনৰ কাৰণে পঠিয়াব পাৰে আজি আমি এইকেইটা টপিকে ডিসকাস কৰিলো আপোনালোকে যদি ভিডিওটো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব কমেন্ট সেকশনত জনাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইবও কৰি লব থ্যাংক ইউ